আমাৰ স্কুলখনৰ নাম 619 নং পশ্চিম ভদ্ৰাগাঁও প্ৰাথমিক বিদ্যালয়। মই প্ৰধান শিক্ষক কাম কৰি আছোঁ 2015 চনৰ পৰাই। হয়, মই এইটো চাই হতভম্ব হৈছোঁ যে আমাৰ প্লেয়াৰখিনি আমি গোটেইখিনি কৰোঁ, হয়তোবা তাৰ মাজতে মই যেতিয়া জইন কৰিছিলোঁ তেতিয়াৰ পৰাই গতানুগতিকভাৱে চলি আছিলে। মই এইটো ৰাখিছিলোঁ। মই পৰহিহে গম পালোঁ যে মই ৰাখিব নালাগিছিল। মই পিছতহে গম পালোঁ ৰাখিব নালাগিছিল। মানে এইটো মই যেতিয়া জইন কৰিছিলোঁ তেতিয়া আমাৰ হয়তোবা তেতিয়াৰ পৰা চলি আছিলে বস্তুখিনি। মই কণ্টিনিউ কৰি আছিলোঁ। মই আগতে ভবাও নাছিলোঁ। পিছত মই গম পালোঁ যে এইটো মই ৰাখিব নালাগিছিল। আপোনালোকে প্লেয়াৰখিনি নিশ্চয় প্ৰত্যক্ষ কৰিছে। এইখিনি আমাৰ প্লেয়াৰ হয়, সম্পূৰ্ণ বস্তুখিনিয়ে হয়। মাজৰ পৰা হয়তোবা এইটো কাটিং কৰি হয়তোবা এনেকুৱা মানে যি হ'ল বিভ্ৰান্তিৰ সৃষ্টি হৈছে। কিন্তু একচুৱেলি এইখিনি নহয়। আমাৰ ইয়াত তেনেকুৱা কোনো শিক্ষা দীক্ষা দিয়া নহয়। মোৰ সহশিক্ষয়িত্ৰী আছে, আমাৰ স্থানীয় ৰাইজো আছে, আপোনালোকে সিহঁতৰ পৰা জানিব পাৰিব। মই তেনেকুৱা মানে পোৱা নাই। মানে আমি কৰিব লাগে 15 মিনিট সময় প্ৰেয়াৰটো কৰিব লাগে। লঘু ব্যায়ামৰ পৰা আৰম্ভ হ'ব লাগে। তাৰপিছত আমাৰ সংকল্প থাকিব লাগে, মহৎলোকৰ বাণী থাকিব লাগে, ৰাষ্ট্ৰীয় সংগীত থাকিব লাগে। মানে এইখিনি মানে আমাৰতো সিদিনাখন মানে আমাৰ এইখিনি আছিলে। আপোনালোকে যিখিনি দেখিলে এইখিনি আছিলে। তাৰ মাজতে আমাৰ কি আছিলে চুৰা ফাতিহা আছিলে। এইটো আমাৰ ইছলামী এটা প্ৰেয়াৰে হয়। এইখিনি আমি আপোনালোকে চাইছে যেতিয়া নেকি আমাৰ সংকল্পৰ আগমুহূৰ্তৰখিনি আছিলে আৰু কি পাৰ্টটো আৰু কি। হয়তোবা আমি যেতিয়া গম পালোঁ যে এইটো আমি গোৱাটো ঠিক নহয়, উচিত নহয়, ভুলেই ক'ব লাগিব। মই নাজানো যিহেতু মানে অজান্তে হৈ আছিলে এইখিনি যিহেতু। মই আজিৰ পৰা যেতিয়াৰ পৰা মই জানিলোঁ যে এইটো ঠিক হোৱা নাই বস্তুখিনি, তেতিয়াৰ পৰা মই আৰু মানে আমাৰ বিভাগীয় ফালৰ পৰা মই কৈছোঁ যে মই আৰু এইটো নকৰিম আৰু কি। মোৰ অজান্তে এইটো হৈ গৈছিল। প্ৰেয়াৰটো মানে মইতো তেনেকুৱা পোৱা নাই। মানে প্ৰেয়াৰটো আমি বিভিন্নজনে কৰে। আমি যেনিবা আপুনি চালে যিখিনি আমি সংস্কৃত শ্লোগান কৰিলোঁ, কিছুমানে আকৌ ঈশ্বৰৰ মানে একচুৱেলি ঈশ্বৰৰ গুণগানখিনি কৰা হয়। মানে তেনেকুৱা আমি পোৱা নাই আৰু কি মই। গতিকে এইখিনি আপোনালোকে আমাৰ স্থানীয় ৰাইজো আছে বা মোৰ সহশিক্ষয়িত্ৰীও আছে। আপোনালোকে জানিব পাৰে প্ৰেয়াৰটো আমাৰ একচুৱেলি কি হয়। নহয় ভুল মানে এতিয়া মানে মই জানি পোৱা নাছিলোঁ যে এইটো মানে কৰিব নালাগে মানে কি। মই জানিলে হয়তো নকৰিলোৱে হয়। নাই মই নাই জানা নাছিলোঁ। নিশ্চয় নাজানো, মই নাজানো। মই জানিলে নকৰিলোঁ হয়। প্ৰেয়াৰটো আমাৰ যিটো আমি পাইছিলোঁ যে আমি আপোনাক যে ক'লোঁ লঘু ব্যায়ামৰ পৰা আৰম্ভ কৰি এইখিনি থাকিব লাগে। কিন্তু মানে হয়তোবা এইটো চলি অহাৰ কাৰণে মই এইটো মানে এৰি দিয়া নাছিলোঁ। মানে মই জনা নাছিলোঁ যে এৰি দিব লাগে বুলি। না মই এনেকুৱা বাধা নকৰিলেও হয়। মানে মই পোৱা নাছিলোঁ কাৰণে মানে হয়তোবা মই এইটো কণ্টিনিউ হৈ আছিলে। হয়, সেই এখেতে মানে মই যেতিয়া আহি পাইছিলোঁ ফেব্ৰুৱাৰীৰ 23 ফেব্ৰুৱাৰীত পাইছিলোঁ। তেতিয়া আমাৰ 3জন শিক্ষক আছিলে। প্ৰশ্ন বৰ্মন, যোধাজিত চন্দ্ৰ নাথ, উজ্জ্বলা সিংহ বাইদেউ। এখেতসকলে এইটো কণ্টিনিউ কৰি আছিলে। ময়ো মানে এইটো আৰু কণ্টিনিউ 2015 পৰা মই যিটো পাইছোঁ আৰু কি মই যিটো পাইছোঁ আৰু কি মানে এখেতসকলে কৰি আছিলে। ময়ো মুছলিম। এইটো যে মানে স্কুলত চলিছিল একচুৱেলি আমি গম নাপাওঁ। গম পালে হয়তো আমি মাষ্টৰক কৈ দিলোঁ হয় যে এইটো কৰিব নালাগে। পৰিস্থিতি আমাৰ সিমান ভাল নহয়, বিৰাট হুলস্থুল চলি আছে। তেওঁ যোৱাকালিহে ক'ল আৰু কি তেওঁৰ 2015 চনত তেওঁ আমাৰ এই স্কুলত জইন কৰিলে। জইন কৰাৰ পিছত তেখেত আগৰ যিবোৰ শিক্ষক আছিল সেই শিক্ষকসকলে মানে প্ৰাৰ্থনা প্ৰেয়াৰ কৰিছিলে। সেই প্ৰেয়াৰৰ মাজত চূৰা ফাতিহাটো আছিল। সেই হিচাপে তেওঁ আজিৰ ডেটলৈকে চলি আছে। অজানিত ভুল হৈছে, তেখেতৰো ভুল হৈছে আৰু আমাক ৰাইজেও আমি নাজানো, আমাৰ নলেজত নাই। যি হওক আপোনালোকক মই ৰিকুৱেষ্ট কৰিছোঁ যাতে এইটো লৈ যাতে বেছি এটা হুলস্থুল নহয়। বাচ্চা ল'ৰা সিমান বয়সো হোৱা নাই, সি নাজানে। সিও ভুল স্বীকাৰ কৰিছে যে এইটো মোৰ ভুলেই হৈছে, মই জানিলে হয়তো মই এইটো এৰি দিলোঁ হয়। কিন্তু তেওঁ এটাই কথা কৈছে যে আগৰ পৰাই চলি আছে, সেইকাৰণে ময়ো মানে প্ৰেয়াৰৰ ভিতৰত এই চূৰা ফাতিহাটো ৰাখিছোঁ। হেডমাষ্টৰ আৰু তেওঁৰ সহকাৰী সিহঁতে মানে প্ৰশিক্ষণ দি থাকে আৰু কি। চূৰা তাৰপিছতে এই সংস্কৃত আৰু বজাবলী এইবিলাক কৰি থাকে। এইটো বেলেগ অৰ্থ নুবুজায়, এইটো অৰ্থ ভাল। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰা হয় আৰু কি। প্ৰাৰ্থনাৰ কাৰণে এই প্ৰেয়াৰটো হয় আৰু কি। খালি অকল যে আপোনাৰ এই চূৰা ফাতিহা সেইটো নহয়, এটাই ৰাখছে আৰু বাকীখিনি মানে সংস্কৃত বজাবলী এইবোৰ ৰাখিছে আৰু কি।